ধমধমাত নিশা ভয়ঙ্কৰ পথ দুৰ্ঘটনাত থিতাতে নিহত এজন নিহত লোকজনৰ নাম অৰুণ বৈশ্য। ধমধমা মহিনা পথত সংঘটিত হয় দুৰ্ঘটনাত নিহত অৰুণ বৈশ্যই ধমধমা বজাৰত ব্যৱসায় সামৰি ঘৰ অভিমুখে নিজ স্কুটিৰে গৈ থকা অৱস্থাত ধমধমা পশ্চিম চুবুৰীৰ ৱাইন শ্বপখনৰ সমীপত দুৰ্ঘটনাত পতিত হয়। দুৰ্ঘটনাগ্ৰস্ত স্কুটিখনৰ নম্বৰ AS14P0963। নিহত অৰুণ বৈশ্যৰ ঘৰ ধমধমাৰ নিকটৱৰ্তী বাক্সা জিলাৰ শান্তিপুৰত। দুৰ্ঘটনাস্থলীত চাৰিচকীয়া বাহনৰ চকাৰ এটি হুইল উদ্ধাৰ হোৱাৰ ৰাইজে চাৰিচকীয়া বাহনে স্কুটিখনক পিছফালৰ পৰা খুন্দিওৱা বুলি সন্দেহ ব্যক্ত কৰিছে। নিহত অৰুণ বৈশ্য RTI কৰ্মী হোৱা হেতুকে কোনো লোকে হত্যা কৰাৰো সন্দেহ ব্যক্ত কৰিছে একাংশই। পিছে এয়া দুৰ্ঘটনা নে হত্যা সেয়া আৰক্ষীৰ সঠিক তদন্তত স্পষ্ট হ'ব। দুৰ্ঘটনাৰ খবৰ পোৱাৰ লগে লগে ধমধমা আৰক্ষী চকীৰ লগতে ঘগ্ৰাপাৰা আৰক্ষী থানাৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে নলবাৰীৰ শ্বহীদ মুকুন্দ কাকতীয়া অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে। কিছু সময় আগতে মোক ফোন কৰি এজনে জনালে আমাৰ চুবুৰীৰ অৰুণ বৈশ্য মানে ইয়াত পৰি আছে। পিছত আহিটো দেখাই গ'লোঁ মানে মৃত অৱস্থাত আছে। সি সদায় দোকানৰ পৰা 9টা, 9:30 বা 10টা এনেকুৱা সময়ত যায়। আজিও চাগে ঘৰলৈ কি গৈ আছিল। সম্ভৱতঃ এটা গাড়ীৰ এটা হুইল এটা আছে কাষত, এটা সৰু এটা প্লাষ্টিকৰ গাড়ীখন পশ্চিমমুৱাকৈ আহি আছিলে চাগে, এতিয়া পূবমুৱা হৈ আছে গাড়ীখন আৰু মানুহজন পৰি আছে। বোধহয় গাড়ীয়ে খুন্দাইছে। এইটো এক্সিডেণ্ট বুলি ক'লে গাড়ী খুন্দা যেনে লাগিছে, কাৰণ গাড়ীৰ যিহেতু প্লাষ্টিকৰ হুইল এটা আছে, নিশ্চিতভাৱে এইটো এক্সিডেণ্ট মানে গাড়ী খুন্দোৱাৰ কাৰণে তেওঁৰ মৰিব লগা হ'ল, মৰিছে। মই বিশেষ বৰ নাজানো, আহি দেখাহে পালোঁ, গতিকে বৰ বেয়া লাগিছে। নিজৰ চুবুৰীৰ এজন মানুহ আৰু সৰু সৰু ছোৱালী দুজনী আছে, একেবাৰে মেহনত কৰি খোৱা মানুহ, সাধাৰণ মানুহ। দোকানখন আছে আৰু কোনোমতে চলি আছিলে। আজি ঘৰখনৰ এই অৱস্থাটো, আজি তেওঁৰ মৃত্যুৰ পিছত ঘৰখনৰ এটা আলাই আথানিৰ দৰে এটা অৱস্থা হ'ব। খুব বেয়া লাগিছে আৰু মই মোৰ সম্পৰ্কীয় পেহা হয়, মানে সদায় ধমধমাৰ পৰা 10টা, 10:30 বজাত আহে। দোকান আছে মানে তেখেতৰ। দোকানৰ পৰা অহাৰ পিছত আমাৰ ইয়াতে ৱাইন শ্বপ এখন আছে। ৱাইন শ্বপৰ কিনাৰতে মানে কি হ'ল, গাড়ীখন উল্টা চাইডে পৰি আছে আৰু মানুহটো মেইন ৰাস্তাত পৰি আছে। তেতিয়া মোৰ সন্দেহ হয়তো কোনোবাই পিছত দেখি পাই খুন্দাইছে, নহ'লে কোনোবাই কোবাইছে, এনেকুৱাতে মানে আঘাত মোৰ চিন আছে। মানে মোৰ নিজে এক্সিডেণ্ট হোৱা যেন নালাগে আৰু মোৰ চিন্তা ধাৰণা এইটো, মানে কোনোবাই হয়তো খুন্দাই পেলাই এনেকৈ মাৰিছে। মোৰ এটা এনেকুৱা চিন্তা মোৰ মানে মনত হৈছে। কি নাম মানে? তেখেতৰ নাম অৰুণ বৈশ্য। তেখেতৰ গেলামাল দোকান আছে মানে। ধমধমাৰ পৰা নজৰুল হকৰ ৰিপৰ্ট, N24 আছাম।